নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ বাতৰি যোৰহাট জিলাৰ হাঁহচৰাস্থিত পানীতোলা গাঁৱৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে অংকুৰণ সত্ৰীয়া বিদ্যালয়ৰ ত্ৰিবাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উদযাপনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাট জিলাৰ হাঁহচৰাৰ পানীতোলা গাঁৱৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে অংকুৰণ সত্ৰীয়া বিদ্যালয়ৰ ত্ৰিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে উল্লেখযোগ্য যে অতি কম দিনতে জনপ্ৰিয়তাৰ শীৰ্ষত থকা সত্ৰীয়া বিদ্যালয়খনিৰ উদ্যোগত তথা পানীতোলা গাঁওবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ত্ৰিবাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা 6 বজাত বন্তি প্ৰজ্বলন স্মৃতি তৰ্পণ বৃক্ষৰোপণৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰিব বিদ্যালয়ৰ স্থায়ী সভাপতি ৰাতুল ফুকনে তাৰ পাছতে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সত্ৰীয়া সংস্কৃতিমূলক ভোৰতাল নৃত্য ৰাৱণ বধ আৰু অংকুৰণ সত্ৰীয়া বিদ্যালয়ৰ দ্বাৰা সত্ৰীয়া অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে দুপৰীয়া 12 বজাৰ পৰা সত্ৰীয়া সংস্কৃতিৰ ওপৰত হ'ব লগা আলোচনা চক্ৰত নিৰ্দিষ্ট বক্তা হিচাপে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক দীপাংকৰ দত্ত আৰু আউনিয়াতিয়া হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ইন্দ্ৰকমল ফুকন আৰু বিশিষ্ট অতিথি হিচাপে আউনিয়াতিয়া হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক উদয় দত্ত উপস্থিত থাকিব নিশালৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মহাপুৰুষীয়া নাট ৰুক্মিণী হৰণ প্ৰদৰ্শন কৰা হ'ব দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা আটাইকেইটা অনুষ্ঠানতে স্থানীয় ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে বিদ্যালয়ৰ সভাপতি ৰাতুল ফুকন আৰু ব্যৱস্থাপক নৃপেন গগৈয়ে আমি ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে যে আমাৰ সত্ৰীয়া বিদ্যালয়ৰ অংকুৰণ সত্ৰীয়া বিদ্যালয় হাঁহচৰা পানীতোলাৰ আমাৰ ত্ৰিবাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমি বিস্তৃত কাৰ্যসূচীৰে আমি দিনৰ আৰু ৰাতিৰ কাৰ্যসূচীত আমি ইতিমধ্যে প্ৰতিষ্ঠা দিৱস ভাগ উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি ৰাতিলৈ ৰুক্মিণী হৰণ নাট ভাগ আমি শিশুসকলৰ দ্বাৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি প্ৰদৰ্শন কৰিবলৈ মনস্থ কৰিছোঁ আমি এই ভাওনাভাগী আপোনালোকক মাজলৈ আগবঢ়াই নিবলৈ যাওঁতে আমাৰ যিখিনি ভুল ত্ৰুটি অনেক থাকিব তাক আপোনালোকৰ গঠনমূলক দৃষ্টিভংগীয়ে আমাক পৰামৰ্শ দিব বুলি আমি আশা ৰাখিলোঁ লগতে আমাৰ দিনৰ কাৰ্যসূচী ভাগত আমি মেজাংকৰী সাংস্কৃতিক গোষ্ঠী গৰিহাগৰ সেই অনুষ্ঠানৰ পৰাও আমাৰ এই অনুষ্ঠানলৈ ৰাৱণ বধ এখনি নাটিকা আহিব তাৰ লগতে পুবেউন কলাকৃষ্টি কেন্দ্ৰ আমগুৰিৰ পৰা ভোৰতাল নৃত্য লগতে অংকুৰণ সত্ৰীয়া বিদ্যালয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন সত্ৰীয়া অনুষ্ঠান থাকিব গতিকে আমাৰ এই অনুষ্ঠানত আপোনালোকৰ অকুণ্ঠ সঁহাৰি আমি আশা কৰিছোঁ লগতে আপোনালোকৰ দিহা পৰামৰ্শ আৰু আশীৰ্বাদ বিচাৰি আমি এই অনুষ্ঠান ভাগত আপোনালোকক আমাৰ তৰফৰ পৰা নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও।